মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম তোমালোকৰ উন্মেষৰ যেটো 3 নম্বৰ পাঠ আছে পুথি অধ্যয়ন এই পাঠৰ কুৱেশ্যন আনসাৰ কিটা গতি তোমালোকে ভিডিওটো একেবাৰে হেকলৈকে চাই থাকিবা। পাঠটো একেবাৰে ছুটি হয় সো তোমালোকে পাঠটো অধ্যয়ন কৰিবা ঠিক আছে। তো এতিয়া বলা আমি প্ৰশ্ন উত্তৰটা আলোচনা কৰো আৰু তোমালোকে এটা কাম কৰিবা লেখকৰ পৰিচয়খিনি পঢ়িবা। ইয়াৰ পৰা তোমালোকক পৰীক্ষাত প্ৰশ্ন কৰিব পাৰে। লেখকৰ জন্ম হৈছিল 1860 খ্ৰীষ্টাব্দত আৰু মৃত্যু হৈছিল 1925 চনত ঠিক আছে। অসমীয়া সাহিত্য জগতত এগৰাকী বৈয়াকৰণিক আৰু প্ৰবন্ধকাৰ হিচাপে পৰিচিত। তেওঁৰ কেইখনমান উল্লেখযোগ্য প্ৰবন্ধ সংকলন হ'ল হাৰতি, চিন্তাকলি, আকাশ, ৰহস্য, সাহিত্য বিচাৰ আদি। তেওঁ গীতাৱলী আৰু কামৰূপীয়া লোকগীত নামৰ দুখন গীতৰ পুথিও প্ৰকাশ কৰিছিল। বহল ব্যাকৰণৰ প্ৰণেতা হিচাপে সত্যনাথ বৰাৰ নাম অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত সদায় জিলিকি থাকিব ঠিক আছে। বহল ব্যাকৰণৰ ৰচক কোন? সত্যনাথ বৰা ঠিক আছে। তো ইয়াৰ পৰা তোমালোকৰ ক্ৰিয়াকলাপ আৰম্ভ হৈছে। তোমালোকক কৈছে 1 নম্বৰত যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তো ইয়াত মানে তোমালোকক কি দিছে দুটা এমসিকিউ দিছে ঠিক আছে, মাল্টিপল চইচ কুৱেশ্যন দিছে। তো চোৱা ইয়াত কৈছে বিদ্যা উপাৰ্জনৰ গাই উপায় কি? বিদ্যা উপাৰ্জনৰ গাই উপায় হৈছে পুথি অধ্যয়ন। আমি পুথি অধ্যয়ন কৰিলে অতি সহজতে বিদ্যা অৰ্জন কৰিব পাৰি হয়নে। সো তোমালোকে যিমান পাৰা পুথি অধ্যয়ন কৰিবা। তোমালোকক পাঠ্যপুথিত তোমালোকৰ যোনকেইটা কিতাপ স্কুলৰ পৰা দিছে সেইকেইটা পঢ়িবা। তাৰপিছত পুথিভঁৰালৰ পৰা কিতাপ নি পঢ়িবা ঠিক আছে। আৰু হেৰি আছে তোমালোকে তো মোবাইল ইউজ কৰা ন, মোবাইলত যদি ভিডিওটো চাই আছা তোমালোকে ই বুক পঢ়িবা ঠিক আছে। আৰু কিছুমান অডিঅ' বুক আছে সেইবিলাকো তোমালোকে শুনিবা ঠিক আছে। মানে যিকোনো সোৰ্সৰ পৰা আমি জ্ঞান ল'ব লাগে। তো কি দিছে ইয়াত আছে সৎ স্বভাৱ, পুথি অধ্যয়ন, চঞ্চল মন আৰু সৎ সংগ। তো সৎ সংগৰ পৰা আমি জ্ঞান অৰ্জন কৰিব পাৰি ঠিক আছে, বিদ্যা অৰ্জন কৰিব পাৰি। সৎ স্বভাৱ থকাটো ভাল, কিন্তু বিদ্যা উপাৰ্জনৰ যেটো গাই উপায় সেইটো হৈছে পুথি অধ্যয়ন। ইয়াতকৈ আৰু শ্ৰেষ্ঠ উপায় থাকিব নোৱাৰে। সো এইটো শুদ্ধ হৈ যাব ঠিক আছে। তো তোমালোকক কি কৈছে বৃত্তটো পূৰ কৰিবলৈ দিছে। গতিকে তোমালোকে এই যেটো খ বৃত্ত আছে এইটো পূৰ কৰিবা, একেবাৰে ধুনীয়াকৈ পূৰ কৰি পেলাবা ঠিক আছে। আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যোনে যোনে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিওটো এটা লাইক কৰি দিয়া ঠিক আছে। আৰু ভিডিওটো বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিয়া যাতে তেওঁলোকেও ভিডিওটো চাই কুৱেশ্যন আনসাৰ কিটা যাতে লিখি ল'ব পাৰে ওকে। আৰু তোমালোকৰ চেপ্টাৰ 1 আৰু চেপ্টাৰ 2ৰ ভিডিও এইটো ভিডিও ডেসক্ৰিপশনত পাই যাবা, মানে লিংক দুটা পাই যাবা আৰু লিংকত ক্লিক কৰি সেই ভিডিওবোৰ চাব পাৰিবা ঠিক আছে। আৰু তোমালোকৰ যেটো 3rd চেপ্টাৰ আছে ন সেইটো লিংক এইটো ভিডিওৰ ডেসক্ৰিপশনত পাই যাবা। নেক্সট চোৱা তোমালোকক ইয়াত কৈছে যে সংসাৰত উন্নতি কৰিবলৈ কি লাগে? উন্নতি মানে হৈছে উন্নতি। তো ইয়াত দিছে বুটা বুদ্ধি, চেলেং পেটেং স্বভাৱ, চঞ্চল মন, মনৰ একাগ্ৰতা ঠিক আছে। তো সংসাৰত উন্নতি কৰিবলৈ কি লাগে? মনৰ একাগ্ৰতা লাগে। অৰ্থাৎ জীৱনত উন্নতি কৰিবৰ কাৰণে আমি একান্ত মনে যিকোনো কাম কৰিব লাগিব ঠিক আছে। কিবা এটা কৰিলে আমি একান্ত মনে কৰিলে হেতুত আমি সাকসেস হ'ব পাৰি ঠিক আছে। সো যেটো 4th অপচন আছে এটো শুদ্ধ হৈ যাব, কটো শুদ্ধ হ'ব। তো তোমালোকে এই যেটো বৃত্ত আছে ন একেবাৰে শেষৰ এটা তোমালোকে পূৰ কৰি দিবা এনেকে ধুনীয়াকৈ ঠিক আছে। তো এই পূৰ কৰিবা। তাৰ পিছত চোৱা কি কৈছে চোৱা 2 নম্বৰ তোমালোকক কৈছে যে তলত দিয়া শব্দজালখনত কিছুমান শব্দ দিয়া হৈছে। তো এই শব্দজালখনত কিছুমান শব্দ দিয়া হৈছে ঠিক আছে। কিছুমান শব্দ দিয়া হৈছে এই শব্দজালখনত। সেই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অৰ্থাৎ ইয়াত যিকেইটা শব্দ দিয়া আছে ন এই শব্দবিলাকৰ অৰ্থ ইয়াত দিয়া আছে বুলি কৈছে ওকে। অৰ্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা। প্ৰয়োজন হলে অভিধান নাইবা শিক্ষকৰ সহায় লবা ঠিক আছে। তো ইয়াত যিকেইটা শব্দ আছে ন ইয়াত যিকেইটা শব্দ আছে শব্দবিলাকৰ অৰ্থ দিয়া আছে। তো অৰ্থৰ সৈতে শব্দবিলাক এই বাকচবিলাকত লিখিবলৈ দিছে। তো সুখ বা দুখ পোৱা কাৰ্য যাক ভোগ বুলি কোৱা হয় ঠিক আছে। তো এত দিয়া আছে প্ৰথমটো, তাৰ পিছত আছে উন্নত অৱস্থা কি হ'ব? উদ্গতি। সো ইয়াত ক'ত উদ্গতিটো আছে মই গুটিকেইটা চোৱা হেৰি কৰিছো চিন দিছো। উদ্গতিটো ক'ত আছে চোৱাচোন, উদ্গতি উদ্গতি উদ্গতি
এইটো হৈছে উদ্গতি ঠিক আছে তো এবাৰ তোমালোকে এইখিনি চাই লোৱা মই বাৰে বাৰে দেখাই নিদিওঁ কাৰণ বাৰে বাৰে দেখাবলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব ন সো তোমালোকে দেখি লোৱা তাৰপিছত আছে যত্ন সৰি উন্নত অৱস্থা কি হ'ব উদ্গতি ঠিক আছে নেক্সট যত্ন কি হ'ব পুৰুষাৰ্থ ঠিক আছে নেক্সট আছে হাসি ৰখা কাৰ্য কি হ'ব সঞ্চয় ইয়াত চোৱা সঞ্চয়টো আছে ইয়া হ'ল সঞ্চয় ন নেক্সট আছে যে বিদ্যুৎ হলে কি হ'ব বিদ্যুৎ হলে হ'ব বিজুলী ইয়াত চোৱা বিজুলী শব্দটো আছে ইয়াত আছে ঠিক আছে তো এইটো হৈছে বিজুলী নেক্সট আছে এবিধ বহুমূলীয়া মণি বা বাখৰ এবিধ বহুমূলীয়া মণি বা বাখৰ কি হ'ব মানিক সো ইয়াত মানিকটো আছে ইয়া হ'ল মানিক ঠিক আছে মানিক নেক্সট আছে যে কোনো বিষয়ত অগ্ৰহেৰে লগা তাৰমানে একাগ্ৰতা ঠিক আছে চোৱাচোন একাগ্ৰতাটো ক'ত আছে এইটো হৈছে একাগ্ৰতা তাৰপিছত আছে যে আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা তো কি হ'ব একান্তপতীয়া তাৰপিছত আছে ক্ৰমান্বয় কি হ'ব অনুক্ৰম চোৱাচোন অনুক্ৰমটো ক'ত আছে এয়া হ'ল অনুক্ৰম ন তো চিন দি লোৱা আৰু ধুনীয়াকৈ লিখি লোৱা নেক্সট একেবাৰে শেষত আছে যে প্ৰক্ৰিয়া বা বিধি কি হ'ব প্ৰণালী তো তোমালোকে এবাৰ এইখিনি হেৰি কৰি লোৱা চিন দি লোৱা তো এতিয়া বলা 3 নম্বৰৰ প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰোঁ এতিয়া 3ত চোৱা তোমালোকক 3 দিছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা তোমালোকক তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ ক'বলৈ দিছে আৰু লিখিবলৈ দিছে কত তোমালোকক দিছে যে দূৰৰ মানিক কেনেকৈ হাততে পাব পাৰি তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা পঢ়নৰ পৰা দূৰৰ মানিক হাততে পাব পাৰি তাৰ পিছত আছে যে পুথি এখনৰ আচল ভাব কেনেদৰে উদ্ধাৰ কৰিব পাৰি তো ইয়াৰ উত্তৰ লিখিবা পুথি এখনৰ আচল ভাব উদ্ধাৰ কৰিবৰ বাবে মন পুথি পঢ়িব লাগে তাৰ পিছত দিছে যে পুথিৰ বিদ্যা কিহৰ লগত তুলনা কৰিছে ঠিক আছে কি হৈছে পুথিৰ বিদ্যা কিহৰ লগত তুলনা কৰিছে উত্তৰ লিখিবা পুথিৰ বিদ্যাক থুপাই থোৱা ডনৰ লগত তুলনা কৰিছে নেক্সট আছে যে পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি ইয়াৰ উত্তৰ লিখিবা পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অপ্ৰয়াসে লাভ কৰিব পাৰি ঠিক আছে নেক্সট আছে চাই দিছে আৰ্হিটোত দেখুৱাৰ দৰে তলৰ বাক্য কেহেৰিৰ ভাব বহলাই লিখা তো ইয়াত এটা আৰ্হি দিছে যোনটো আৰ্হিত তোমালোকক বাক্য এটাৰ ভাব কেনেকৈ বহলাই লিখিব লাগে সেইটো দেখুৱাইছে তো ইয়াত আছে যে পঢ়নৰ পৰা দূৰৰ মানিক হাততে পোৱা যায় তো ইয়াৰ ভাব বহলাই লিখি দিছে ইয়াত যে মানিক হৈছে সোণ ৰূপ হীৰাৰ দৰে এবিধ বহুমূলীয়া বস্তু ইয়াক আমি সততে লাভ কৰিব নোৱাৰো পাত্ৰিত মানিক বুলি দেশ বিদেশৰ পণ্ডিতসকলৰ মূল্যৱান লেখাসমূহক কোৱা হৈছে আন দেশৰ পণ্ডিতসকলৰ জ্ঞান গৰিমাৰ কথাবোৰ আমি তেওঁলোকৰ পুথিবোৰৰ পৰাই জানিব পাৰোঁ পুথি পঢ়াৰ অভ্যাস গঢ়ি তুলিলে দূৰলৈ যোৱাৰ প্ৰয়োজন নাথাকে আনহাতে খৰচ আৰু পৰিশ্ৰমো নহয় ঘৰত থাকিয়েই তেওঁলোকৰ জ্ঞান গৰ্ব কথাবোৰ জানিব পাৰোঁ সেইবাবে দূৰৰ মানিক সদৃশ জ্ঞানসমূহ পঢ়নৰ পৰা হাততে পোৱা যায় বুলি বাক্যশাৰীৰ জৰিয়তে বুজোৱা হৈছে তো আৰ্হিটোত আমি দেখিলোঁ যে বাক্য কেনেকৈ এটা বহলাই লিখিব লাগে ঠিক আছে তো চোৱা কত কি দিছে যে পুথিৰ বিদ্যা থুপাই থোৱা ডনৰ নিচিনা তো তোমালোকে এইটোৰ বহলাই লিখিব লাগে তো লিখিবা যে প্ৰত্যেক পুথি একোজন মানুহৰ থুপাই থোৱা বিদ্যাৰ ভঁৰাল আনে থুপাই থোৱা ডন হাতত পৰিলে ডন আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ডনৰ ফল ভোগ কৰিব পাৰি সেইদৰে আনে থুপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি যদি আনৰ আৰ্জিত বিদ্যা সঞ্চয় কৰা নহ'লহেঁতেন তেন্তে পুৰুষে সকলো কথা নতুনকৈ শিকিবলগীয়া হ'লহেঁতেন মানুহে কেতিয়াও ইমানখিনি উদ্গতি কৰিব নোৱাৰিলেহেঁতেন ভাপৰ বল আৰু বিজুলীৰ বল পোনপ্ৰথমে উলিয়াওঁতে বহুত চিন্তা বহুত সময় আৰু বহুত ধন খৰচ হৈছিল সেয়েহে কোৱা হয় পুথিৰ বিদ্যা থুপাই থোৱা ডনৰ নিচিনা ঠিক আছে নেক্সট আছে খত দিছে বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা তো তোমালোকে এইদৰে লিখিবা যে বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা কাৰণ মূলধন নহ'লে ধন আৰ্জিবলৈ টান সেইদৰে মূল বিদ্যা নহ'লেও বিদ্যা
আৰ্জিবলৈ টান আকৌ যাৰ মূলধন সৰহ সি সৰহকৈ ধন আৰ্জিব পাৰে ফল ভোগ কৰিব পাৰে সেইদৰে আনে থোপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰে ঠিক আছে নেক্সট আছে গত তোমালোকক দিছে সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে কথাষাৰ একেবাৰে সঁচা কিয়নো যিবিলাক মানুহৰ লগত আমি সদায় উঠা বহা কৰোঁ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰ গঢ় লয় ভাল মানুহৰ সংগত থাকিলে ভাল হয় আৰু বেয়া মানুহৰ সংগত থাকিলে বেয়া হয় ঠিক আছে তো এতিয়া তোমালোকে লিখিব লাগিব তাৰপিছত পাছত তোমালোকক দিছে যে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয় পাঠটোৰ আধাৰত কথাষাৰ সলাই লিখা তো তোমালোকে লিখিবা যে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয় কথাষাৰ সত্য কিয়নো ভাল পুথি পঢ়িলে ভাল ভাল কথা শিকিব পাৰি কিন্তু বেয়া পুথি পঢ়িলে বেয়া কথা শিকা যাব ঠিক একেদৰে ভাল সংগত থাকিলে ভাল স্বভাৱ চৰিত্ৰ লগতে ভাল কথা শিকিব পাৰি কিন্তু বেয়া সংগত থাকিলে ভাল স্বভাৱ চৰিত্ৰ তথা ভাল কথা শিকিব নোৱাৰি ঠিক আছে এতিয়া ইয়াত চোৱা ইয়াত তোমালোকক কৈছে ভাষা অধ্যয়ন ঠিক আছে তাৰমানে ব্যাকৰণৰ ওপৰত দিছে এইখিনি চোৱাচোন ইয়াত কৈছে জানো আহা তোমালোকে পাঠটোত পোৱা উপদেশ পৰিশ্ৰম অপমান পৰাজয় এই শব্দবোৰত মূল শব্দটোৰ আগত কিছুমান শব্দাংশ যোগ হৈ আছে ঠিক আছে এইবোৰ ভাঙি চাও আহা তো উপদেশ এই উপদেশ শব্দটো ভাঙিলে হ'ব উপযোগ দেশ ঠিক আছে নেক্সট আছে অপমান এক ভাঙিলে হ'ব অপযোগ মান পৰিশ্ৰম এক ভাঙিলে হ'ব পৰিযোগ শ্ৰম নেক্সট আছে পৰাজয় এক ভাঙিলে হ'ব পৰাযোগ জয় ইয়াত চোৱা কি কৈছে যে উপ পৰি অপ পৰা এই অভ্যয়কেইটা যোগ হৈ ক্ৰমে দেহ শ্ৰম মান আৰু জয় শব্দৰ অৰ্থ সলনি কৰিছে এনেদৰে শব্দৰ আগত বহি অৰ্থ সলনি কৰা অভ্যয়বোৰেই উপসৰ্গ ঠিক আছে তো এই যিবিলাক আছে ন এইবিলাকে শব্দৰ আগত বহি শব্দৰ গোটেই অৰ্থখিনি মেইন যিটো শব্দ সেই শব্দৰ গোটেই অৰ্থখিনি পৰিৱৰ্তন কৰি দিয়ে ঠিক আছে আৰু এইবিলাক হৈছে অভ্যয়পদ আৰু এই অভ্যয়পদবিলাক কি হৈছে উপসৰ্গ তোমালোকে উপসৰ্গ কি বুলি যদি সোধে তোমালোকক কোনোবাই বা পৰীক্ষা যদি আহে তেতিয়াহ'লে তোমালোকে লিখিবা যে যোনবোৰ অভ্যয়পদে বাক্যৰ আগত বহি যোনবোৰ অভ্যয়পদে শব্দৰ আগত বহি শব্দৰ অৰ্থৰ পৰিৱৰ্তন কৰে সেই অভ্যয়পদবোৰক উপসৰ্গ বুলি কোৱা হয় উদাহৰণস্বৰূপে তোমালোকে লিখিব পাৰা উপ পৰি অপ পৰা ঠিক আছে এইবিলাক তাৰপিছত চোৱা ইয়াত কি কৈছে যে সংস্কৃতৰ পৰা অসমীয়ালৈ অহা মুঠ 20টা উপসৰ্গ হ'ল এইবিলাক মানে সংস্কৃতৰ পৰা অসমীয়ালৈ আহিছে ঠিক আছে চোৱা প্ৰ পৰা অপ সম নি অব অনু নিৰ দূৰ নেক্সট আছে বি অধি হু উঠ পৰি অভি অতি প্ৰতি অপি উপ আ ঠিক আছে এইবিলাক উপসৰ্গ মানে সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ আহিছে নেক্সট আছে এইকেইটাৰ উপৰি অসমীয়া ভাষাত অ কা আও বে বদ আদি আন কিছুমান উপসৰ্গ ব্যৱহাৰ হয় ঠিক আছে তো তোমালোকে এইটো ধুনীয়াকৈ পঢ়িবা এইখিনি ঠিক আছে তাৰমানে উপসৰ্গৰ বিষয়ে তোমালোকে বুজি পাবা আৰু ঠিক আছে উপসৰ্গবিলাক মানে শব্দৰ আগত বহি শব্দৰ অৰ্থখিনিৰ পৰিৱৰ্তন কৰে ইয়াত চোৱা ইয়াত কি কৈছে তোমালোকক কৈছে যে উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা তোমালোকক এই শব্দবিলাক ভাঙি দেখুৱাবলৈ দিছে ইয়াত যেনেকৈ উদাহৰণ দি দিছে তেনেকৈ এই শব্দবিলাক ভাঙি দেখুৱাবলৈ দিছে উপকূল উপযোগ কুল বেদখল বেদযোগ খল সুনাম সুযোগ নাম বিখ্যাত বিযোগ খ্যাত বা বিযোগ খ্যাত নেক্সট আছে আওবাট আওযোগ বাট ঠিক আছে তো এতিয়া তোমালোকে হেৰি কৰিব লাগিব ধুনীয়াকৈ ভাঙি দেখুৱাব লাগিব হঠাৎ এইটো যেনেকৈ ইয়াত দিয়া আছে তেনেকৈ তোমালোকে লিখিব লাগিব এতিয়া হাতত চোৱা হাতত তোমালোকক দিছে যে তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা তোমালোকক এই তলত দিয়া শব্দবিলাকৰে একোটাকৈ বাক্য ৰচনা কৰিবলৈ দিছে প্ৰথমে আছে থোপাই তো এতিয়া লিখিব পাৰা টেবুলত বহুত কিতাপ থোপাই থোৱা আছে নেক্সট আছে পাৰ্গত তোমালোকে লিখিবা তেওঁ এজন পাৰ্গত ছাত্ৰ ইয়াত এখন হৈ আছে তোমালোকে কি লিখিবা এজন লিখিবা ঠিক আছে এইদৰে লিখিবা এ বৈকেজ্য বৈকেজ্য এজন তোমালোকে এইদৰে লিখিবা ঠিক আছে তেওঁ এজন পাৰ্গত ছাত্ৰ নেক্সট আছে একাগ্ৰতা পঢ়াত একাগ্ৰতা বজাই ৰাখিলে সফলতা নিশ্চিত নেক্সট আছে পুৰুষাৰ্থ
তেওঁৰ এই সফলতাৰ মূল চাবিকাঠি হৈছে তেওঁৰ পুৰুষাৰ্থ স্বভাৱ, তেওঁৰ স্বভাৱ ভাল। ঠিক আছে, তো এতিয়া ধুনীয়াকৈ তোমালোকে হেৰি কৰিবা, লিখি ল'বা, বাক্যটো ৰচনা কৰিবা। ইয়াত তোমালোকক দিছে জ্ঞান সম্প্ৰসাৰণ। চোৱাচোন কি কৈছে যে আমাৰ বিভিন্ন ভাল অভ্যাসবোৰৰ ভিতৰত পুথি অধ্যয়ন অন্যতম। পুথি অধ্যয়নৰ অভ্যাস গঢ়ি তুলিবলৈ আমি পুথিভঁৰালৰ সহায় ল'ব পাৰোঁ। পুথিভঁৰালত অধ্যয়নৰ বাবে বহুতো পুথি থোপাই থোৱা থাকে। তোমালোকৰ বিদ্যালয়তো নিশ্চয় পুথিভঁৰাল আছে। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ৰাজহুৱা আৰু চৰকাৰী পুথিভঁৰালো আছে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে শেহতীয়াকৈ ডিজিটেল লাইব্ৰেৰীৰো প্ৰচলন হৈছে। এইবোৰত বিভিন্ন পুথি ই বুক আকাৰত থাকে। আমি ডিজিটেল লাইব্ৰেৰীৰ পৰা মোবাইল কম্পিউটাৰ আদিৰ জৰিয়তে ঘৰতেই বহি পুথিসমূহ পঢ়িব পাৰোঁ। তদুপৰি কিছুমান কিতাপ শুনিব পৰাকৈ ডিজিটেল মাধ্যমত শ্ৰাব্য ৰূপত থাকে। বিভিন্ন ধৰণৰ এপবোৰৰ যোগেদি এইবোৰ লাভ কৰিব পাৰি। এইবোৰক অডিঅ' বুক বুলি কোৱা হয়। তোমালোকে পুথি অধ্যয়ন কৰিবলৈ এনে সুবিধাসমূহ গ্ৰহণ কৰিব পাৰিবা। ডিজিটেল মাধ্যমত উপলব্ধ কেইটামান পুথিভঁৰালৰ ৱেবছাইটৰ লিংক তলত দিয়া হৈছে। ঠিক আছে, এই লিংকবিলাক চাৰ্চ কৰিলে তোমালোকে গুগলত তোমালোকে কিছুমান ৱেবছাইট পাবা। ঠিক আছে, আৰু সেইবিলাকত তোমালোকে ই বুক পাবা, যিবিলাক ষ্টাডি কৰি তোমালোকে জ্ঞান অৰ্জন কৰিব পাৰিবা। ঠিক আছে, তো সেইখিনি তোমালোকে পঢ়িবা। ইয়াত তোমালোকক মানে কিতাপৰ বিষয়ে দিছে, কিতাপ পঢ়িলে আমি জ্ঞান অৰ্জন কৰিব পাৰি। তাৰপিছত আমি পাঠ্যপুথিত মানে স্কুলৰ পৰা দিয়া কিতাপবিলাকৰ বাহিৰেও আমি লাইব্ৰেৰীৰ পৰা কিতাপ আনি পঢ়িব লাগে। তাৰপিছত ইণ্টাৰনেটৰ পৰা ই বুক পঢ়িব লাগে। তাৰপিছত কিছুমান অডিঅ' বুক আছে, ঠিক আছে, এইবিলাক আমি শুনিব লাগে। অ'কে, তো মানে জ্ঞান আমি যিকোনো চ'ৰ্চৰ পৰা হেৰি কৰিব লাগে, ল'ব লাগে মানে। ঠিক আছে, তো এইখিনি তোমালোকে পঢ়িবা, পঢ়ি কি কৈছে বুজিবলৈ চেষ্টা কৰিবা। এতিয়া বোলে নেক্সট কি আছে চাওঁ। এতিয়া আঠত তোমালোকক দিছে যে তুমি বিদ্যালয়ৰ পুথিভঁৰালত থকা কি কি কিতাপ পঢ়িছা তাৰ এখন তালিকা প্ৰস্তুত কৰা। তো এইটো তোমালোকে নিজে নিজে কৰিব লাগিব। ঠিক আছে, তোমালোকে বিদ্যালয়ৰ পুথিভঁৰালত থকা কি কি কিতাপ পঢ়িছা তোমালোকেহে জানা ন। আৰু যদি পঢ়া নাই তেতিয়াহ'লে তোমালোকে লিখি দিবা যে আমি বিদ্যালয়ৰ পুথিভঁৰালৰ পৰা কোনো কিতাপ পঢ়া নাই, আৰু পঢ়িলে তোমালোকে সেই কিতাপবিলাকৰ নাম লিখি দিলেই হ'ল। তো মই লিখিছোঁ যে মই বিদ্যালয়ৰ পুথিভঁৰালত যি কিতাপবোৰ পঢ়িছোঁ তাৰে এটা তালিকা তলত দিছোঁ। ঠিক আছে, তোমালোকে এইদৰে লিখিব পাৰা, মানে যিবিলাক কিতাপ পঢ়িছে সেইবিলাকৰ নাম লিখি দিবা। অক্ষৰমালা, অৰুণোদয়, ভাৰতৰ মহান ব্যক্তিত্ব, পৃথিৱী আৰু আমি। ঠিক আছে ষ্টুডেণ্টছ, তো এইদৰে তোমালোকে লিখিবা তোমালোকে পঢ়া কিতাপবিলাকৰ নাম। এতিয়া নোট চোৱাচোন। নোট তোমালোকক দিছে যে তুমি প্ৰস্তুত কৰা গ্ৰন্থৰ তালিকাখনৰ পৰা তোমাৰ ভাল লগা গ্ৰন্থখনৰ বিষয়ে লিখা আৰু শ্ৰেণীত পঢ়ি শুনোৱা। তো ইয়াত গ্ৰন্থৰ নাম লিখিব লাগিব তোমালোকে। তাৰমানে তোমালোকে যে ওপৰত তালিকাখন প্ৰস্তুত কৰিলা ন, তো সেই তালিকাখনৰ তোমাৰ যোনটো কিতাপ ভাল লাগে বা যোনটো গ্ৰন্থ তোমালোকৰ ভাল লাগে আটাইতকৈ বেছি, সেই গ্ৰন্থখনৰ নাম তোমালোকে লিখিবা। তাৰপিছত লেখক বা সংকলনৰ নাম লিখিবা তোমালোকে। গ্ৰন্থখন ভাল লগাৰ কাৰণখিনি লিখিবা, আৰু গ্ৰন্থৰ পৰা শিকিবলগীয়া কথাখিনি তোমালোকে ধুনীয়াকৈ লিখিবা। ঠিক আছে, এইটো পৰীক্ষাখন ইম্পৰ্টেণ্ট নহয়, পৰীক্ষাত নাহে, হ'লেও তোমালোকে লিখি পেলাবা। ঠিক আছে, এতিয়া 10ত চোৱা। 10ত তোমালোকক এটা পোষ্টাৰ দিছে। পোষ্টাৰখন পঢ়া আৰু প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। তোমালোকক এই পোষ্টাৰখন পঢ়িবলৈ দিছে আৰু প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ দিছে। আহক আহক সুবৰ্ণ সুযোগ, অসম গ্ৰন্থমেলা মানে 15 তাৰিখৰ পৰা 22 তাৰিখলৈকে চলিব, নৱেম্বৰ মাহত, মানে 2025 চনৰ নৱেম্বৰ মাহৰ 15 তাৰিখৰ পৰা 22 তাৰিখলৈকে চলিব আৰু। ঠিক আছে, নেক্সট স্থানটো হৈছে অসম পশু চিকিৎসা মহাবিদ্যালয়, খেলপথাৰ, থানাপাৰা, গুৱাহাটী। আৰু নেক্সট হৈছে যে গ্ৰন্থমেলা খোলা থকাৰ সময় পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈকে। নেক্সট আছে ইয়াত ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ 2 শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব। নেক্সট আছে সকলো গ্ৰন্থতে 10% ৰেহাই। টেষ্ট ইয়াৰ পৰা প্ৰশ্ন কেইটামান কৰিছোঁ তোমালোকক, উত্তৰবিলাক লিখিব লাগে। অসম গ্ৰন্থমেলাখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? উত্তৰ তোমালোকে লিখিবা 15 পৰা 22 নৱেম্বৰ 2025, 2025 চনৰ নৱেম্বৰ মাহৰ 15 তাৰিখে আৰম্ভ হ'ব আৰু 22 তাৰিখে শেষ হ'ব। ঠিক আছে, নেক্সট আছে ক'ত দিছে যে গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব? তো উত্তৰ তোমালোকে লিখিবা অসম পশু চিকিৎসা মহাবিদ্যালয়, খেলপথাৰ, থানাপাৰা, গুৱাহাটী, খানাপাৰা, গুৱাহাটী। ঠিক আছে, নেক্সট আছে গ্ৰন্থমেলাখন কেইবজাৰ পৰা কেইবজালৈ খোলা থাকিব? উত্তৰ লিখিবা
পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈকে ঠিক আছে নেক্সট আছে গ্ৰন্থমেলাখনত কিমান শতাংশ ৰেহাই দিছে তো লিখিবা সকলো গ্ৰন্থতে 10% ৰেহাই দিছে বা 10% ৰেহাই দিছে ঠিক আছে নেক্সট আছে দিছে গ্ৰন্থমেলাখনত কিমানখন বিপণী অংশ গ্ৰহণ কৰিব তো লিখিবা 2 শতাধিক গ্ৰন্থ বিপণীয়ে অৰ্থাৎ 200তকৈ অধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব গ্ৰন্থমেলাত ইয়াত চোৱা 11 তোমালোকক দিছে যে পাঠ্যপুথিৰ বাহিৰে তোমালোকৰ ঘৰত আন কি পুথি আছে পুথিসমূহৰ এখন তালিকা প্ৰস্তুত কৰা সেই পুথিবোৰ তুমি বা ঘৰৰ আন সদস্যই কেনেদৰে সংগ্ৰহ কৰিছা লিখা তোমালোকে আনৰ পৰা বা পুথিভঁৰালৰ পৰা আনি পঢ়া কিতাপৰ নাম লিখা ঠিক আছে তো এইটো পৰীক্ষাত নাহে পৰীক্ষাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট নহয় নেক্সট আছে আগৰ 10 নম্বৰ প্ৰশ্নত থকা পোষ্টাৰখনৰ আৰ্হিত আন এটা বিষয় লৈ এখন পোষ্টাৰ প্ৰস্তুত কৰা তো এইটো নিচিনা তোমালোকক বেলেগ এটা বিষয় লৈ ইয়াত যেনেকৈ আছে অসম গ্ৰন্থমেলা তোমালোকক বেলেগ এখন বিষয় লৈ এটা পোষ্টাৰ বনাবলৈ দিছে ঠিক আছে তো তোমালোকে নিজে কৰিব লাগিব এইটো তোমালোকে নিজে কৰিবা বাকি ভিডিওটো তোমালোকক কেনে লাগিল মোক কমেন্ট কৰি জনাবা এইকেইটা পৰীক্ষাত নাহে ঠিক আছে ভিডিওটোৰ বিষয়ে তোমালোকক কমেন্ট কৰি জনাবা ভিডিওটো এটা কৈ লাইক কৰিবা ঠিক আছে আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিওটো বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিয়া আৰু বেলেগ ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা ঠিক আছে আৰু ডেসক্ৰিপচনত মই লিংক দি থৈছো তোমালোকৰ 4 নম্বৰ পাঠৰ আৰু 3 নম্বৰ পাঠৰ হেবিলাক তোমালোকে ডেসক্ৰিপচনৰ পৰা চাব পাৰিবা তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানেই আছিল আজিৰ ভিডিওটো চোৱাৰ বাবে তোমালোকক ধন্যবাদ